নমস্কাৰ হেয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে জনাম আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি আৰু আমাৰ দোকানলৈ আপোনালোকে আহিব পাৰিব যিসকলে আহিম বুলি ভাবি থাকে আৰু যদি আপোনালোকে অনলাইনত ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ নাম্বাৰ স্ক্ৰীনত দিয়াই থাকিব সেই নাম্বাৰটোৰ সৈতে আপোনালোকে কল অথবা হোৱাটছআপ যোগে যোগাযোগ কৰিব পাৰিব আৰু আমাৰ ইয়াতে সকলো ধৰণৰ মাটিশালৰ প্ৰডাক্ট যেনে মিচিং যোৰা চেমি নুনিৰ যোৰা নুনি কটন কেঁচাপাত কটন লগতে ৰিহা পিয়ৰ টচৰ ৰিহা যোৰা মেখেলা এনেকুৱা বিভিন্ন ধৰণৰ মাটিশালত বোৱা যিসমূহ আমাৰ থলুৱা শিপিনীসকলৰ দ্বাৰা প্ৰস্তুত হোৱা যিসমূহ কাপোৰ সেই কাপোৰসমূহে আমাৰ ইয়াত উপলব্ধ হ'ব। গতিকে যিসকলে মাটিশালত এনেকুৱা কাপোৰ ভাল পায় তেওঁলোকে আহিব পাৰে লগতে আমাৰ কালেকশ্যনসমূহ আমাৰ ভিডিঅ'ৰ যোগেৰেও আপোনালোকে সংগ্ৰহ কৰিব পাৰে আৰু যদি আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে আমাৰ পৰা কাপোৰসমূহ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব এই নাম্বাৰটোত আপোনালোকে কল অথবা হোৱাটছআপ যোগে যোগাযোগ কৰিব আৰু আমাৰ সকলোবিলাক পাৰ্চেল আমি DTDC কুৰিয়াৰ অথবা ডাকঘৰৰ যোগেদি দিওঁ আপোনালোকৰ যেনেকৈ সুবিধা আপোনালোকে সেইমতে আমাৰ পৰা কাপোৰসমূহ ল'ব পাৰিব আৰু লগতে আমাৰ সকলোবিলাক পাৰ্চেল আমি কেৱল অনলাইন পে'মেণ্টৰ মাধ্যমেৰেহে আপোনালোকলৈ পঠিয়াওঁ। আমাৰ কোনো COD ব্যৱস্থা নাই গতিকে আপোনালোকে COD বিচাৰি যেন মোক আমনি নকৰে। আৰু আজিৰ ভিডিঅ'ৰ প্ৰথমে লৈ আহিছোঁ আপোনালোকৰ কাৰণে ধুলাই পাটৰ যোৰা ধুলাই পাটৰ ৰিহা যোৰা এনেকুৱা গেৰো ডিজাইনত বহুত দিনৰ আগতেই মই আনিছিলোঁ তাৰপিছত বহুত দিনলৈ অনা নাই কিন্তু মাজতে মোক বহুতে বিচাৰি আছিলে এনেকুৱা যোৰা পুনৰ ষ্টকত লৈ আহিছোঁ মাত্ৰ 6 পিচ মান আনিছোঁ বেছি অনা নাই মাত্ৰ 6 পিচ মান আনিছোঁ যিহেতু মাটিশালৰ কাপোৰ এইবিলাক বহুত বেছি এভেইলেবল নাথাকে আৰু আছে গেৰো নথকা যোৰা পাব আপোনালোকে ইয়াৰে আৰু যদি আপোনালোকক গেৰো থকা যোৰা যদি কালাৰ আপোনালোকক বেলেগ কালাৰত লাগে তেতিয়াহ'লে আপোনালোকে আমাক অৰ্ডাৰ কৰিব পাৰিব। মই আজি আপোনালোকৰ কাৰণে কেৱল ৰেড আৰু কফি কালাৰ দুটা কালাৰেই লৈ আহিছোঁ যিহেতু এই দুটা কালাৰতে মোক বহুতে বিচাৰি আছিলে সেইকাৰণে এই দুটা কালাৰতে লৈ আহিছোঁ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। এয়া চাব আচলৰ ডিজাইনটো এয়া খুব ধুনীয়াকৈ ডাঙৰকৈ এয়া কেছৰ ডিজাইন কৰি দিয়া হৈছে বহুত ধুনীয়াকৈ কৰা হৈছে আৰু লগতে মাজলৈ এয়া দেখিছে বৰফি ডিজাইনত বুটাৰ কাম কৰা হৈছে আৰু এই কাপোৰযোৰৰ গেৰো ডিজাইনটো চাব মাজতে এনেকৈ আপোনালোকে যেতিয়া পিন্ধিব কাপোৰযোৰ এনেকৈ গেৰো ডিজাইন কৰি দিয়া হৈছে এনেকৈ খুব সুন্দৰকৈ পৰিব। মই এনেকুৱা এযোৰ কাপোৰ মোৰ আছে মই পাৰিলে ফটোকপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম খুব বেছি ভাল লাগে আৰু মোৰ সেই কাপোৰযোৰ দেখিয়ে বহুতে মোক অৰ্ডাৰ কৰিছিলে আৰু লগতে মই ভিডিঅ'ত মই আনিছিলোঁ বাৰু এনেকুৱা কাপোৰ আৰু তেতিয়া এই কাপোৰবিলাকৰ মাজত এনেকৈ বুটা নাছিলে কিন্তু এতিয়া এই কাপোৰবিলাক মাজত মই বুটা দিও বনাই আনিছোঁ এয়া মাজত এয়া চাওক বৰফি বুটা দিয়া হৈছে এইখন চাদৰখন আৰু ইয়াৰ লগত পাব এখন খুব সুন্দৰ আপোনালোকে মেখেলা আৰু এই কাপোৰবিলাকৰ লগত আপোনালোকে সাইড পাৰি আৰু ব্লাউজৰ পিচ নাপায় আপোনালোকে জানেই আগৰ পৰা দেখিছে আৰু যিটো কালাৰ কেছ কৰা হৈছে সেই কেছটোৰ লগত মিলাই আপোনালোকে এটা ব্লাউজ পেয়াৰ কৰিব পাৰে খুব বেছি ভাল লাগে এই কাপোৰযোৰ একদম চিম্পল গৰ্জিয়াছ ভিতৰত এই কাপোৰযোৰ পৰিব খুব বেছি ভাল এই কাপোৰযোৰ পিন্ধিবলৈ খুব বেছি ধুনীয়া গৰমত পিন্ধিবলৈ একেবাৰে আৰামদায়ক আপোনালোকে গমেই নাপাব গৰম নে ঠাণ্ডা নে কি নে আপোনালোকে গমেই নাপাব পিন্ধিবলৈ বহুত বেছি ভাল আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা আজি ল'ব পাৰিব অনলি 1700 ৰুপিজ 1700 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এযোৰ ৰেড কালাৰ দেখাই দিলোঁ এযোৰ আৰু বাকী কেইযোৰ মই মেলি নেদেখাওঁ আপোনালোকক কেছৰ ডিজাইন দেখুৱাই দিম কেছটোনো কেনেকৈ কৰা হৈছে সেইটো চাই ল'ব আপোনালোকে আৰু চাওক খুব বেছি ডাঙৰকৈ কৰা হৈছে দেই কেছৰ কাম এয়া চাওক বহুত বেছি ডাঙৰকৈ কৰা হৈছে এখন মেখেলাখন বাৰু আৰু ইয়াৰে এইখন চাদৰখন চাওক এয়া আপোনালোকৰ যি যোৰাই ভাল লাগে সেইযোৰাই স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব এযোৰ মাজত গেৰো ডিজাইন আছে আৰু লগতে বৰফি বুটাৰ কাম কৰা হৈছে এয়া বৰফি বুটাৰ কাম কৰা হৈছে লগতে মাজত গেৰো কৰিও দিয়া হৈছে এইযোৰ কাপোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা মাত্ৰ 1700 ৰুপিজ 1700 টকাত ল'ব পাৰিব আপোনালোকে নন গেৰো কাপোৰবিলাকে 1700 টকাত 1800 টকাত এইবিলাক বাহিৰত পাব আমাৰ ওচৰত বাৰু আমি 1600 টকা এনেকৈ দি দিওঁ যিবিলাক গেৰো নাথাকে কিন্তু আপোনালোকে যদি আমাৰ বাহিৰে বেলেগ দোকানত বা বেলেগৰ যদি আপোনালোকে ভিডিঅ' চাই তেতিয়া আপোনালোকে গম পাব যে কাপোৰবিলাক কিমান দামত বিক্ৰী কৰা হয় বাহিৰত আৰু আমাৰ প্ৰাইচ আপোনালোকে মিলাই চাব পাৰে আমাৰ প্ৰাইচ বহুত বেছি ৰিজনেবল হয় বেলেগৰ তুলনাত আৰু এইযোৰ চাব এয়া কেছৰ ডিজাইন এনেকৈ কৰা আছে এইযোৰতো গেৰো কৰি দিয়া হৈছে আপোনালোকে ল'ব পাৰিব অনলি 1700 1700 টকা ল'ব পাৰিব আপোনালোকৰ পচন্দৰ শাৰীৰ ভিতৰত পৰিচয় যদি আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব এয়া মেখেলাখন চাওক বহুত ধুনীয়াকৈ বহুত ডাঙৰকৈ কেছৰ কাম কৰি দিয়া হৈছে
ৰেডৰ 3যোৰ দেখাই দিলোঁ আপোনালোকক। ইয়াৰ পিছতে মই আপোনালোকক কফি কালাৰ দেখাই দিম। এয়া কফি কালাৰত এইযোৰ চাব, কিমান ধুনীয়া লাগিছে কাপোৰযোৰ চাবচোন। এয়া কেঁচৰ কামখিনি এনেকৈ কৰা হৈছে। মই চাদৰখন অকণমান চাদৰখন মই মেলি দেখাই দিম আপোনালোকক। এয়া দেখিছে এইখন চাদৰখন দেখিছেনে? এয়া আৰু ইয়াৰ লগতে পাব আপোনালোকে মাজতে এয়া গেৰো। আৰু এইযোৰ কাপোৰ ল'ব পাৰিব অনলি 1700 টকা ল'ব পাৰিব। এইখন হ'ব মেখেলাখন। একেবাৰে ৰিজনেবল প্ৰাইচত দি থকা হৈছে। গতিকে আপোনালোকে পলম নকৰি যোগাযোগ কৰিব, কাৰণ এইবিলাক ষ্টক একেবাৰে নাথাকে আৰু লিমিটেড ষ্টক হয়, বহুত বেছি এভেইলেবলো নহয়। আৰু যদি আপোনালোকক বেলেগ কালাৰ কেছত প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব। এয়া ইয়াৰে এইখন মেখেলাখন হ'ব। নেক্সট যোৰ দেখাই দিছোঁ মই আপোনালোকক মেৰুন কফি কালাৰত। এয়া এইখন চাদৰখন কেঁচৰ কামখিনি এনেকৈ কৰা আছে। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব। আৰু ইয়াৰ পিছতে আপোনালোকক গেৰো নথকা যোৰা মই দেখাই দিছোঁ। এইটো এটা কালাৰত আহিছে, মাজতে বৰফি বুটা কৰি দিয়া হৈছে। গেৰো নাই, এযোৰ নন গেৰো হ'ব। এইযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1600 ৰুপিজ, 1600 টকাত ল'ব পাৰিব। যিহেতু এটা বিহু সমাগত, বহাগ বিহু, কাপোৰবিলাকৰ প্ৰাইচ প্ৰায় বাঢ়ি গৈ আছে। শিপিনীবিলাকে একদম প্ৰাইচ বঢ়াই গৈ আছে শালতে। আৰু লগতে বাহিৰৰ যিহেতু বেপাৰী আহি আমাৰ ইয়াৰ পৰা, যিহেতু মাটিশালৰ কালেকশ্যন, যিহেতু মাটিশালৰ প্ৰডাকশ্যনবিলাক আমাৰ ইয়াতে বেছি হয়, ধেমাজিতে বেছি হয়। গতিকে বাহিৰৰ যিসমূহ দোকানী, সেইসমূহ আহি ইয়াতে তেওঁলোকেও ইয়াৰ পৰা কালেকশ্যন কৰে। সেইকাৰণে কাপোৰবিলাকৰ দামবিলাক শিপিনীসকলে, যিহেতু ছিজনত সকলোৱে বিচাৰে অকণমান লাভাংশ ল'বৰ কাৰণে, আৰু সেইকাৰণে কাপোৰৰ প্ৰাইচবিলাকো বাঢ়ি গৈছে। লগতে সূতাৰ দামো বাঢ়িছে, টচৰ কাপোৰৰ দাম বাঢ়িছে, কাৰণ সূতাৰ দাম বাঢ়ি গৈছে। আৰু অকণমান প্ৰাইচটো বাঢ়িব, আপোনালোকে বেয়া নাপাব। কিন্তু আপোনালোকে আমাৰ ওচৰত প্ৰাইচবিলাক ইমান বহুত বেছি ডিফাৰেঞ্চ নাপায়। খুব বেছি 20 টকা, 40 টকা, 50 টকা এনেকুৱা ডিফাৰেঞ্চতে আমাৰ কাপোৰবিলাক আহি যাব আপোনালোকৰ কাৰণে। বহুত বেছি ডিফাৰেঞ্চত নাপায় আপোনালোকে, কাৰণ যিমান পাৰোঁ আপোনালোকক এটা ৰিজনেবল প্ৰাইচত কাপোৰসমূহ দিবলৈ চেষ্টা কৰোঁ। আৰু এই ধুলাই পাতৰ কাপোৰসমূহ মই আগৰ পৰাই আপোনালোকক দেখাই আছোঁ 1600 ৰুপিজ, 1600 টকাৰ পৰা দেখাই আছোঁ। আৰু এতিয়াও ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1600 টকাত। এয়া ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব। ইয়াৰে মই কালাৰসমূহ দেখাই দিম, যিসমূহত গেৰো নাই তাৰে মই কালাৰসমূহ দেখুৱাই দিম আপোনালোকক। আৰু খুব ধুনীয়া কাপোৰ, কোৱালিটি বহুত বেছি ধুনীয়া হয়, যথেষ্ট ধুনীয়াকৈ বৈছে। আৰু এইযোৰ ৰেডত থাকিব। ৰেড যিসকলে ভাল পায় ল'ব পাৰে। আৰু ইয়াৰে নতুন ষ্টক আহি আছে আপোনালোকে, কাৰণ যিহেতু গৰমো আহি আছে লাহে লাহে, বহাগ বিহুৰ লগতে গৰমো আহি আছে, সেইকাৰণে ল'ব পাৰে আপোনালোকে, সুন্দৰ কাপোৰ ল'ব পাৰে। আৰু এয়া চাওক, এইযোৰ নেক্সট ৰেডত। কেঁচৰ কামখিনি এনেকৈ আছে, মাজত বৰফি বুটাৰে কাম কৰা আছে। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব। প্ৰাইচ আহিব অনলি 1600 ৰুপিজ, 1600 টকা ল'ব পাৰিব। আৰু আমাৰ শ্বিপিং চাৰ্জ এক্সট্ৰা হয়। অসমৰ ভিতৰতে হওক বা বাহিৰতে হওক, সকলোতে আমাৰ শ্বিপিং চাৰ্জসমূহ এক্সট্ৰা থাকে। অসমৰ বাহিৰত হ'লে আপোনালোকৰ মিনিমাম 150 টকা শ্বিপিং চাৰ্জ আমাক দিবলগীয়া হয়। আৰু অসমৰ ভিতৰত হ'লে আপোনালোকে ৱেইট অনুসৰি 80 টকা, 100 টকা এনেকৈ ৱেইট অনুসৰি আমাৰ শ্বিপিং চাৰ্জসমূহ ধাৰ্য কৰা হয়। আৰু এয়া কফি কালাৰত চাব, এইযোৰ কেঁচৰ কাম এনেকৈ আছে। আৰু বিশেষকৈ কফি কালাৰ কাপোৰ বহুতে মোক বিচাৰি আছিলে। ইয়াৰ আগৰ ভিডিঅ' এটাত দেখাইছিলোঁ, মই তাৰপিছতে কৈছিলোঁ যে মই বোৱাই আছোঁ। ইয়াৰ পিছত আপোনালোকে অৰ্ডাৰসমূহ পাব। মই তেওঁলোকক পাৰ্চনেলি জনাইছোঁ আৰু বহুতক জনাব পৰা নাই, যিহেতু ফোন নাম্বাৰসমূহ আমাৰ হোৱাটছআপত যিহেতু একেবাৰে তললৈ গুচি যায়, সকলোবিলাক বিচাৰি থকা সম্ভৱ নহয়। আৰু সেয়ে মই ভিডিঅ'ৰ মাধ্যমেৰে তেওঁলোকক জনাই দিছোঁ। এয়া খুব ধুনীয়াকৈ বোৱা আছে, বুটাসমূহ চাওকচোন কিমান ধুনীয়া হয়। আৰু এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1600 ৰুপিজ, 1600 টকাত ল'ব পাৰিব। ইয়াৰে এইখন হ'ব মেখেলাখন। এইখন মেখেলাখন চকলেট কেঁচতে। আৰু এযোৰ আছে, এয়া এইযোৰ কেইবাযোৰো আছে। এতিয়া আপোনালোকে ল'ব পাৰিব অনলি 1600 টকাত ল'ব পাৰিব। এয়া এইযোৰ আৰু এযোৰ আছে, কেঁচৰ ডিজাইন একেই হ'ব। এয়া আপোনালোকে স্ক্ৰীনশ্বট ৰাখি মাত্ৰ আমাক যোগাযোগ কৰিব। প্ৰাইচ আহিব অনলি 1600 টকা ল'ব পাৰিব। এইযোৰ আহিব অৰেঞ্জ কালাৰ। অৰেঞ্জ কালাৰো বিচাৰিছিল, ষ্টকত নাছিল বাৰু। অৰেঞ্জ কালাৰ বহুত দিনে ষ্টকত নাছিল। এয়া অৰেঞ্জ কালাৰত আজি 2 পিচ এভেইলেবল হৈছে। এইটো এটা আৰু এইটো এটা সেম ডিজাইনতে থাকিব। আপোনালোকে ল'ব পাৰিব অনলি 1600 ৰুপিজ, 1600 টকাত ল'ব পাৰিব। আৰু লগতে এইযোৰ ব্লু কালাৰ যে মোক কিমানে বিচাৰি আছে ঠিক নাই। ব্লু কালাৰ যোগানহে ধৰিব পৰা নাই, যিহেতু এটা বিহুৰ সময় অকণমান টচৰ কাপোৰত লাগি আছোঁ, সেইকাৰণে এইবিলাক কাপোৰ অকণমান পিছ পৰি গৈছে।
আৰু এয়া ব্লু কালাৰ এযোৰ আহিছে, আজি মাত্ৰ এযোৰ আহিছে, আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। এয়া মাত্ৰ 1600 ৰুপিজ, 1600 টকাত ল'ব পাৰিব। মাত্ৰ 1 পিছে এভেইলেবল আছে দেই এতিয়া বৰ্তমান। আপোনালোকে যদি লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব। আৰু ইয়াৰ মাজতো বৰফি বুটাৰে কাম কৰা হৈছে। আৰু মই এই কাপোৰসমূহ বুটাসমূহ আজিকালি চেঞ্জ কৰাই দিবলৈ কৈছোঁ, কাৰণ ডবোৱা মাৰিলে কাপোৰসমূহ ডবোৱা ডিজাইনটো আগৰ পৰা চলি আহিছে যিহেতু, সেইকাৰণে অকণমান চেঞ্জ কৰি বৰফি বুটা বা আপোনালোকে বৰফিটো এনেকৈ লুটিয়াই দিয়া বুটাসমূহ ভাল পাইছে, বহুতে জনাইছে মোক ভাল পাইছোঁ বুলি। আৰু সেইকাৰণে তেনেকৈ মই বুটা দি বনাই আনিবলৈ চেষ্টা কৰিছোঁ। কিমানখিনি পাৰিছোঁ নাজানো, কিন্তু যিমান পাৰোঁ সিমানখিনি 100% দিবলৈ চেষ্টা কৰিছোঁ। আৰু এইকেইদিন খুব ব্যস্ত, মোৰ ঘৰত অকণমান বিয়া আছিলে, বিয়াৰ কাৰণে মই অকণমান ব্যস্ত হ'লেও আপোনালোকৰ মাজলৈ কিন্তু মই ভিডিঅ'সমূহ আগবঢ়াই আছোঁ। কিন্তু মই শ্বৰ্ট ভিডিঅ' দিব পৰা নাই আপোনালোকলৈ, কাৰণ অকণমান যিহেতু ঘৰত বিয়া থাকিলে ব্যস্ত হৈ থাকিবলগীয়া হয়, সেইকাৰণে ইমান বহুত বেছি দোকানতো সময় দিব পৰা নাছিলোঁ। মই যোৱা এসপ্তাহ মই দোকানত একেবাৰে সময় দিব পৰা নাছিলোঁ। কেৱল মাত্ৰ আপোনালোকৰ কাৰণে মই ভিডিঅ' কেইটাহে আগবঢ়াই আছিলোঁ। আৰু কিন্তু এতিয়াৰ পৰা আপোনালোকে মোক দোকানত পাই থাকিব। বহুতে ফোন কৰি আছিলে দোকান বন্ধ হোৱাৰ কাৰণে, কেইবাগৰাকী আহিও দোকানৰ পৰা ঘূৰি যাবলগীয়া হৈছে, কাৰণ আমাৰ দোকান বন্ধ আছিলে যোৱা সপ্তাহত। খোলা বন্ধ এনেকুৱাৰ মাজেৰে আমাৰ দোকানখন চলি আছিল। কিন্তু এতিয়াৰ পৰা আপোনালোকে এই সপ্তাহ মানে আপোনালোকে আমাক 10 তাৰিখৰ পৰা কণ্টিনিউ আপোনালোকে আমাৰ দোকানত পাই যাব। আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 8 বজালৈকে আপোনালোকে আমাক দোকানত পাব। আৰু যদি আপোনালোকে নাপায় তেতিয়াহ'লে আমাৰ ফোন নাম্বাৰ দুটা দিয়ে থাকিব, আপোনালোকে সেই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰিব। আৰু ইয়াৰ পিছতে চাব চেমি নুনি গেৰ ডিজাইনৰ চাদৰ। এয়া পাৰ্পল কালাৰত আহিছে দেই। পাৰ্পল কালাৰ কিন্তু আজি মই যিকেইটা প্ৰডাক্ট লৈ আহিছোঁ আপোনালোকে সকলোৱে বিচাৰি থকা কাপোৰ লৈ আহিছোঁ, কাৰণ এই পাৰ্পল কালাৰটো বহুতে বিচাৰি থাকে, ইমান বিচাৰে পাৰ্পল কালাৰ চাদৰ, কিন্তু মই দিব নোৱাৰোঁ, কাৰণ পাৰ্পল কালাৰ ইমান সংখ্যকে বিচাৰে যে কেনেকৈ যাম। আৰু জানেই আপোনালোকে মাটিশালত চাদৰ লগালে খুব বেছি 20খন বা 25খন লগাব, তাতকৈতো বহুত বেছি লগাব নোৱাৰে জুতিত, যিহেতু এইবিলাক মাটিশালত একেবাৰে মাটিশালত বোৱা হয়। আমাৰ ঘৰত যিখন তাঁত, সেই তাঁতখনত বোৱা হয়, আৰু সেইখনত যিহেতু সৰহকৈ কাপোৰ লগাব নোৱাৰে, খুব বেছি 20খন বা 25খন এনেকে লগোৱা হয়। আৰু সেই 20-25খন শেষেই হৈ থাকে। আৰু কি ক'ম, তাৰপিছত আহি থাকে বাৰু এপিচ দুপিচ এনেকৈ আহি থাকে, হ'লেও জোৰাব নোৱাৰোঁ। কিন্তু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এনেকুৱা পাৰ্পল কালাৰত। আপোনালোকে গেৰ থকাও পাব, আজি নথকাও পাব, গতিকে যোগাযোগ কৰিব যাৰ যাৰ প্ৰয়োজন হৈ আছিলে এনেকুৱা পাৰ্পল কালাৰত। আৰু এইখন গেৰ ডিজাইনৰ চাদৰ হ'ব। মাজত চাওক গেৰটো একেবাৰে সৰুকৈ কৰা আছে। যিসকলে চিম্পল গেৰ এনেকুৱা ভাল পায় তেওঁলোকে ল'ব পাৰে। আৰু এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1700 টকাত, 1700 ৰুপিছত ল'ব পাৰিব। এইখন চাদৰ দেখিছে, আচলৰ ডিজাইনটো এনেকুৱা হ'ব। মাজত এয়া তিনিটাকৈ বুটাৰ কাম কৰা আছে। এয়া গেৰটো অকণমান সৰুকৈ কৰা হৈছে। এইখন ল'ব পাৰিব 1700 টকাত, 1700ত ল'ব পাৰিব। এইখন চেম ডিজাইনে হয়, কিন্তু অকণমান ফুলৰ কামখিনি অকণমান ডাঙৰকৈ কৰা হৈছে। এয়া মানে কাষত এনেকৈ কাষৰি মাৰি দিয়া হৈছে এইখন চাদৰ। এইখনৰ মাজতো এনেকৈ তিনিটাকৈ বুটাৰ কাম কৰা আছে। লগতে গেৰ ডিজাইনটো আপোনালোকক দেখাই দিছোঁ, কাৰণ গেৰটো চাব বিচাৰে বহুতে, ডাঙৰ নে সৰু নে। এয়া চাওকচোন, ল'ব পাৰিব অনলি 1700 ৰুপিজ। এইখন চাব, এইখন কাষতে অকণমান ৰেড সূতাৰে কাম কৰা হৈছে, দেখিছে। এইখনো গেৰ ডিজাইনতে থাকিব, মাজৰ ডিজাইন এনেকৈ কৰা হৈছে। ৰেড আৰু লাইট লেভেণ্ডাৰ কালাৰতে হ'ব, পাৰ্পল নহয়, একচুৱেলি এইটো লেভেণ্ডাৰ কালাৰে হয়, লাইট হয় যিহেতু। এয়া গেৰ ডিজাইনটো এনেকৈ কৰা হৈছে, ধৰিব পাৰিছেনে। আৰু এইখন চাদৰৰ প্ৰাইচ আহিব অনলি 1700 টকাত ল'ব পাৰিব। আৰু ইয়াৰ পিছত আপোনালোকক দেখাইছোঁ মই পিয়ৰ নুনিৰ চাদৰ। এখন পাৰ্পল কালাৰে হ'ব, এখন ডাৰ্ক পাৰ্পল কালাৰে হ'ব। পিয়ৰ নুনিৰ চাদৰ, বানীত দীঘে বানীয়ে পিয়ৰ নুনি বোৱা হৈছে, মাটিশালত বোৱা, মাজে মাজে দুটাকৈ বুটাৰ কাম কৰা আছে। আৰু এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1700 টকাত ল'ব পাৰিব, দেখিছে। এয়া ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব। ইয়াৰে কালাৰ চাব, এইখন আহিব অৰেঞ্জ কালাৰত। চাওক, এয়া অৰেঞ্জ কালাৰত এইখন কেশৰ ডিজাইন কৰি দিয়া হৈছে। পিয়ৰ নুনিৰ চাদৰ, দীঘে বানীয়ে পিয়ৰ নুনিত হ'ব। আৰু এয়া পাৰিটো অৰেঞ্জ কালাৰ থাকিব, মাজত বুটা নাই এইখন চাদৰৰ। এইখন ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1650, 1650 টকাত ল'ব পাৰিব। এয়া মাজত যিহেতু বুটা নাই, সেইকাৰণে এইখনৰ প্ৰাইচ আহিব 1650, 1650 টকা। আৰু এইখন চাব, বহুত বেছি ধুনীয়া এখন চাদৰ। চাওক, এইখন চকলেট কালাৰত হ'ব। কেশৰ কামখিনি চাওকচোন কিমান ধুনীয়া হয়, ভাল লাগিছে এইখন চাদৰ। এইখন চাদৰৰ মাজত এয়া ডবোৱা মাৰি দিয়া হৈছে।
ইয়াতো বোৱা কাম কৰা হৈছে এইখন চাদৰৰ মাজত আৰু এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1700 টকাত ল'ব পাৰিব এইখন আহিব ৰেড পিয়ৰ নুনি হ'ব মাটিশালত বোৱা দীঘিয়া বানিয়ে পিয়ৰ নুনি হ'ব এইখন ৰেডত হ'ব আপোনালোকে ইয়াৰে গ্ৰীণ কালাৰটো পাব আৰু চকলেট কালাৰটো পাব মই আগত দেখাইছোঁ যিহেতু সেই চাদৰকেইখন মই আজি লৈ অহা নাই আপোনালোকৰ মাজলৈ যদি আপোনালোকক চকলেট বা গ্ৰীণ কালাৰত প্ৰয়োজন এনেকুৱা পিয়ৰ নুনি চাদৰ আপোনালোকে ল'ব পাৰে আৰু এয়া আচলৰ ডিজাইনটো এনেকুৱা হ'ব ৰেডত এইখনো ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1700 টকাত ল'ব পাৰিব আৰু ইয়াৰ পিছতে আপোনালোকক দেখাইছোঁ চেমি নুনিৰ নন গেৰো চাদৰ এয়া এইখন আহিব পাৰ্পল কালাৰত চাওক এয়া আচলৰ ডিজাইনটো হ'ব এনেকুৱা দেখিছেনে এইটো পাৰীটো আৰু লগতে থাকিব এয়া দুটাকৈ বুটাৰ কাম কৰা আছে এইখন চাদৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1200 ৰুপিজ 1200 টকাত ল'ব পাৰিব আৰু এইখন আহিব কফি কালাৰত চাওকচোন এয়া কফি কালাৰত আহিব এয়া পাৰীটো খুব ধুনীয়া আচলত অকণমান এনেকৈ গুণা সূতাৰে কাম কৰি দিয়া হৈছে দেখিছে প্ৰাইচ আহিব অনলি 1200 ৰুপিজ 1200 টকা মই আপোনালোকক আগতে লৈ নহা কেইখনমান চাদৰহে লৈ আহিছোঁ যিহেতু ইয়াৰ আগৰ চানডে ভিডিঅ'ত মই চেমি নুনি চাদৰ অফাৰৰ প্ৰাইচত দি আছিলোঁ আপোনালোকক আৰু তাৰপিছতে নতুন ষ্টক আহিছে নতুন ষ্টক লৈ আহিছোঁ আপোনালোকৰ কাৰণে এইখন হ'ব এয়া আচলৰ ডিজাইনটো এনেকুৱা হ'ব দেখিছেনে আৰু এইখন অকণমান হেৰেঙাকৈ গৰিয়লি কৰা হৈছে এনেকুৱা হেৰেঙাকৈ গৰিয়লি কৰা চাদৰো বিচাৰি থাকে মাজে মাজে এয়া দেখিছেনে আৰু এইখন চাদৰো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1200 ৰুপিজ 1200 টকাত ল'ব পাৰিব খুব ঘনকৈ বুটাৰ কাম কৰা আছে এইখন চাদৰখন প্ৰাইচ আহিব অনলি 1200 ৰুপিজ 1200 টকাত ল'ব পাৰিব এইখন আহিব চাওক গ্ৰীণ আৰু অৰেঞ্জ কালাৰ সূতাৰে এয়া পাৰীটো এনেকৈ গ্ৰীণ আৰু অৰেঞ্জ কালাৰ সূতাৰে ৰুলিং কৰি দিয়া হৈছে এয়া আচলৰ ডিজাইনটো এয়া ডাঙৰকৈ এটা বিচনী খাই কাম কৰা হৈছে আৰু মাজৰ বুটাখিনি চাব গৰিয়লি নাই চাদৰখন প্লেনত থাকিব এয়া বুটাখিনি সৰুকৈ কৰা হৈছে এইখন চাদৰখন মই দেখাই দিছোঁ কেমেৰাৰ ওচৰৰ পৰা মাজত গৰিয়লি কৰা হোৱা নাই একদম প্লেনত থাকিব চাদৰখন বানীটোত কেৱল পিয়ৰ নুনি বোৱা হৈছে এইখন চাদৰ ল'ব পাৰিব অনলি 1200 ৰুপিজ 1200 টকাত ল'ব পাৰিব ইয়াৰ পিছত চাব এইযোৰ চেমি নুনিৰ যোৰা ৰেড কালাৰ সূতাৰে ফুলৰ কাম কৰা হৈছে দলি সূতাৰে কৰা হৈছে কাপোৰযোৰত ফুলৰ কামখিনি এইখন হ'ব চাদৰখন এনেকুৱা চিম্পুলৰ যোৰা বিচাৰি থাকে বহুতে যিহেতু এইখন চাদৰখন মাজলৈ চাব এয়া সৰুকৈ বুটাৰ কাম কৰা আছে খুব ধুনীয়া কোৱালিটিৰ এযোৰ কাপোৰ বানীটোত পিয়ৰ নুনি বোৱা হৈছে আৰু দীঘত পদ্মিনী সূতা দিয়া হৈছে ইয়াৰে এইখন হ'ব মেখেলাখন হোৱাইটত যিহেতু কাপোৰ বিচাৰি থাকে মাজে মাজে চাওক এয়া এইখন মেখেলাখন আৰু এইকেইটা হ'ব চাইড পাৰী কেইটা চাব আপোনালোকে এইকেইটা চাইড পাৰী 6টা চাইড পাৰী ৰখা হৈছে চাদৰ লগাবৰ কাৰণে আৰু এইটো হ'ব ব্লাউজৰ পিচ আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3250 টকা 3250 ৰুপিছত এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব আৰু এইযোৰ চাব পদ্মিনী কটনৰ কাপোৰ ৰেড কালাৰত আহিব এইখন হ'ব চাদৰখন চাব এইখন চাদৰখন খুব ধুনীয়া ডিজাইনৰ হ'ব কাপোৰযোৰ দেখিছে খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এয়া মাজলৈ বুটাৰ কাম কৰা আছে চাৰিটাকৈ বুটাৰ কাম কৰা আছে ৰেড কালাৰত থাকিব ডাৰ্ক ৰেড হ'ব কালাৰটো অলপ আৰু ইয়াৰে এইখন হ'ব মেখেলাখন ইমানখিনিলৈকে কাম কৰা আছে এইখন হ'ব মেখেলাখন আৰু চাইড পাৰী ব্লাউজৰ পিচ দেখাই দিছোঁ আপোনালোকক এইকেইটা হ'ব চাইড পাৰী এইটো থাকিব ব্লাউজৰ পিচ ব্লাউজৰ পিচটো ধুনীয়া দীঘল বহল হ'ব এটা পাৰী থাকিব আৰু এইযোৰ কাপোৰ ল'ব পাৰিব আপোনালোকে 3250 টকাত এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব ইয়াৰ পিছত দেখাই দিওঁ পিয়ৰ টচৰ উকা মেখেলা যিহেতু বহুতে বিচাৰি থাকে এইখন ব্লেক টচৰ হ'ব এয়া 37 পান্নাত থাকিব এইখন মেখেলা আৰু এইখন মেখেলা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2200 টকাত ল'ব পাৰিব খুব ধুনীয়া দীঘল বহল পিয়ৰ টচৰ উকা মেখেলা হ'ব একদম ডাঠ পিঠ কোৱালিটিৰ মই ইয়াৰ কেমেৰাত ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক খুবেই ডাঠ পিঠ কোৱালিটিৰ পাব আৰু এইখন ল'ব পাৰিব 2200 টকা 2200ত ল'ব পাৰিব আৰু ইয়াৰে যদি আপোনালোকে ব্লাউজৰ পিচ ল'ব বিচাৰে হাত দীঘল ব্লাউজৰ কাৰণে ল'ব পাৰিব আপোনালোকে 1200 ৰুপিজ 1200 টকাকৈ ল'ব পাৰিব হাত দীঘল ব্লাউজৰ কাৰণে কাপোৰ
আৰু যদি আপোনালোকে ঠিকাদাৰ হাতৰ কাৰণে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে 1000ত আমাৰ পৰা লাভ কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকক উকা যোৰা এনেকুৱা পিয়ৰ টচৰ যদি আপোনালোকক উকা যোৰাৰ প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 5500 টকা। 5500 ৰুপিছত পিয়ৰ টচৰ উকা যোৰা ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব। কোৱালিটি খুব বেছি ভাল পাব আপোনালোকে। আৰু যদি হ'লচেল ল'ব বিচাৰে সকলোবিলাক কাপোৰে যিহেতু আমাৰ হ'লচেল কৰা হয়, যদি হ'লচেল আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব। আৰু পিয়ৰ টচৰ আপোনালোকে যেনেকুৱাই নহওক পাঞ্জাবী পিচেই হওক বা আপোনালোকে চাদৰেই হওক, ছিংগুলকৈ যদি ল'ব বিচাৰে মেখেলাই হওক, ব্লাউজৰ পিচেই হওক, যেনেকুৱাই নিবিচাৰে আপোনালোকে আমাৰ ওচৰত ষ্টক এভেইলেবল পাব। যদি আপোনাৰ তেনেকৈ প্ৰয়োজন আপোনালোকে আমাক যোগাযোগ কৰিব। পাঞ্জাবী পিচৰ কাৰণে 3 মিটাৰ কাপোৰ লাগে। আমাৰ থান যিহেতু আহে আমি থানৰ পৰা কাটি দিম আপোনালোকক। গতিকে আপোনালোকৰ যেনেকৈ প্ৰয়োজন আপোনালোকে আমাক মাত্ৰ জনাব, আমি আমাৰ ফালৰ পৰা তেনেকৈ দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পিছত আপোনালোকলৈ লৈ আহিছোঁ পিয়ৰ টচৰ গামোচা। খুব ধুনীয়া ধুনীয়া পিয়ৰ টচৰ গামোচা লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব সকলোৰে লগত। পিয়ৰ টচৰ গামোচাৰ ষ্টক পুৰা আহি গৈছে। আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই দিম পিয়ৰ টচৰ গামোচাসমূহ। আৰু মই আজি দেখাই দিম কেইটামান ডিজাইন। চাওক, এয়া এইটো এটা আছে ডিজাইন, দেখিছেনে? এয়া আৰু এইখন গামোচা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1550 টকাত ল'ব পাৰিব। দীঘল বহল পিয়ৰ টচৰ গামোচা হ'ব। বথ চাইড ফুল হ'ব। এয়া বথ চাইড ফুল হ'ব আৰু মাজত এয়া বুটাৰ কাম কৰা আছে। তিনিটাকৈ বুটাৰ কাম কৰা আছে। এইটো এটা আছে ফুলৰ ডিজাইন। কেইবাটাও আছে ফুলৰ ডিজাইন। আপোনালোকে যদি আপোনালোকক ফটোৰ প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে মোক বিচাৰিব, মই ফটো প্ৰেৰণ কৰিম মোৰ ফালৰ পৰা। আৰু এইটো এটা আছে ডিজাইন, চাওকচোন। এইটো এটা আছে ডিজাইন, চাওক। এয়া খুব ধুনীয়া কোৱালিটিৰ হ'ব, ডাঠ পিঠ হ'ব। মাজলৈ এয়া বুটাৰ কাম কৰা আছে। আৰু এইখন গামোচা ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1550 টকাত ল'ব পাৰিব। এইখন আহিব কলচী ডিজাইনত, চাওক। এয়া এইখন আহিব কলচী ডিজাইনত, দেখিছেনে? বথ চাইড গামোচা হ'ব। প্ৰতিখন গামোচাই বথ চাইড হ'ব। যদি আপোনালোকক ওৱান চাইড লাগে তেতিয়াহ'লে আপোনালোকে মোক ক'ব, মই ওৱান চাইড আপোনালোকৰ কাৰণে বনাই আনিম। এয়া বথ চাইড গামোচা হ'ব। প্ৰাইচ আহিব 1550 টকাত ল'ব পাৰিব। আৰু এইখন চাব, এয়া এইখন দেখিছে? এইটো এটা কলচী ডিজাইনত হ'ব। ইয়াৰো মাজতে এয়া বুটাৰ কাম কৰা আছে। দীঘিয়া বানীয়ে ব্লেক টচৰ হ'ব এইখন গামোচা। আৰু এইখনো ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1550 টকাত ল'ব পাৰিব। ইয়াৰে ডিজাইন আৰু এটা আছে। এয়া মই আপোনালোকক বেক কেমেৰা কৰি দেখাই দিম গামোচাসমূহৰ ষ্টক। এয়া এইটো এটা আছে ফুলৰ ডিজাইন, চাওক। বহুত বেছি ধুনীয়া ডাঠ পিঠকৈ বোৱা হৈছে এইবিলাক গামোচা। প্ৰাইচ আহিব অনলি 1550 টকাত ল'ব পাৰিব। এয়া চাব, বেক কেমেৰা কৰি মই দেখাই দিছোঁ গামোচা। পুৰা ষ্টক এভেইলেবল আছে। বহুত ডিজাইনত আছে, কেইবাটাও ডিজাইনত আছে। মই আপোনালোকক 4-5টামান ডিজাইন দেখাই দিছোঁ। আপোনালোকৰ প্ৰয়োজন অনুসৰি যোগাযোগ কৰিব পাৰে। আপোনালোকে হ'লচেলো ল'ব পাৰে বা আপোনালোকে ৰিটেইলতো ল'ব পাৰে। গতিকে আপোনালোকে আমাৰ স্ক্ৰীনৰ নাম্বাৰ দিয়াই থাকিব, সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আৰু এই গামোচাবিলাক আপোনালোকে 1450 পৰা পাব। 1450 পৰা আপোনালোকে 1600লৈকে পাব। বহল দীঘল লৈ আপোনালোকে কাপোৰবিলাকৰ প্ৰাইচ আহিব। গতিকে আপোনালোকক যেনেকুৱা ধৰণৰ গামোচা লাগে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব। লগতে আপোনালোকক এয়া ৰিহা দেখাই দিছোঁ। পিয়ৰ টচৰ নাচনী ৰিহা হ'ব, ব্লেক টচত হ'ব। 50খনমান আছে ইয়াতে এভেইলেবল। ইয়াতে 50খনমান আছে ষ্টকত, আপোনালোকে ল'ব পাৰিব। ইয়াৰে প্ৰাইচ আহিব 1800 টকা। 1800 ৰুপিছত ল'ব পাৰিব। আৰু যিহেতু বিহু আহি আছে এইবিলাক তাৰ বাবে আমি ষ্টকত ৰাখি আছোঁ বৰ্তমান ৰিহাসমূহ, আপোনালোকে ল'ব পাৰিব। এয়া আৰু ইয়াৰ পিছতে আৰু কাপোৰবিলাকৰ দাম বাঢ়িব। আমি বৰ্তমান আগৰ দামতে দি আছোঁ কাপোৰসমূহ, আপোনালোকে লৈ ল'ব। আপোনালোকৰ যিসকলৰ নাচনী ৰিহাৰ প্ৰয়োজন হৈ আছে, যিহেতু এতিয়া কৰ্মশালাসমূহ আৰম্ভ হ'বই, সেইকাৰণে বহুতো নাচনীয়ে এতিয়া বৰ্তমান সময়তো ৰিহা আমাৰ পৰা সংগ্ৰহ কৰিছে। গতিকে যদি আপোনালোকৰো প্ৰয়োজন আপোনালোকেও সোনকালে যোগাযোগ কৰিব। কাৰণ প্ৰাইচবিলাক যিহেতু বাঢ়ি আছে, কাপোৰসমূহৰ প্ৰাইচবিলাক বঢ়াৰ আগতে আপোনালোকে সংগ্ৰহ কৰিলে আমিও ভাল পাম, আপোনালোকেও উপকৃত হ'ব। কাৰণ আপোনালোকক উপকৃত কৰাটোৱে হৈছে আমাৰ প্ৰধান উদ্দেশ্য। আপোনালোকে যদি সুখী হয় আপোনালোকৰ সুখতে আমিও সুখী। সেইকাৰণে আপোনালোকে সোনকালে কণ্টেক্ট কৰি ল'ব। এয়া ৰিহা খুব ধুনীয়া ব্লেক টচৰ হ'ব। দীঘিয়া বানীয়ে ব্লেক টচ নহয়, দীঘিয়া বানীয়ে ব্লেক টচো পাব আপোনালোকে। কিন্তু এইবিলাক ৰিহা আপোনালোকে বানীটোত ব্লেক টচ বোৱা হৈছে, ল'ব পাৰিব। মই
ফটো প্ৰেৰণ কৰি দিম যদি আপোনালোকৰ প্ৰয়োজন। আৰু এয়া আপোনালোকে উকা মেখেলা বা চাদৰ বা যোৰা যিহেতু আপোনালোকে বিচাৰি থাকে, এইবিলাক এনেকৈ থানকৈ ৰখা হৈছে। কোনোবাটোত 5খন, কোনোবাটোত 4খন, কোনোবাটোত 2খন এনেকৈ ৰাখি থোৱা হৈছে। গতিকে আপোনালোকৰ যদি প্ৰয়োজন আপোনালোকে আমাক যোগাযোগ কৰিব। আৰু ইয়াৰ লগতে আপোনালোকে 50-50 ৰিহা লগতে পিয়'ৰ মুগাৰ ৰিহাও আমাৰ ওচৰত পাব। আপোনালোকে যদি আপোনালোকক পিয়'ৰ মুগাৰ ৰিহা লাগে তেতিয়াহ'লে আপোনালোকে আমাক জনাব, আমি সেইমতে আপোনালোকক দিম। আৰু এইখিনি হৈছে পিয়'ৰ টচৰ চাদৰ। এনেকৈ দেখিছেনে কিমান ধুনীয়াকৈ এয়া জাপি থোৱা হৈছে পিয়'ৰ টচৰ চাদৰসমূহ। আপোনালোকে আহিব, আপোনালোকৰ প্ৰয়োজন অনুসৰি আমাৰ পৰা ল'ব পাৰিব। মই কেমেৰাই ঢুকি নাপাইছোঁ আপোনালোকক দেখাবৰ কাৰণে, যিহেতু অকণমান আৰু এয়া হৈছে পিয়'ৰ টচৰ চাদৰ। এয়া ধুনীয়াকৈ জাপি থোৱা হৈছে পিয়'ৰ টচৰ চাদৰ। খুব ধুনীয়া ধুনীয়া ডিজাইনত আছে, দেখিছেনে? এয়া আপোনালোকৰ যেনেকৈ প্ৰয়োজন তেনেকৈ ল'ব পাৰিব, আমাক যোগাযোগ কৰিব। এয়া সকলোবিলাক কাপোৰ যিহেতু ভিডিঅ'ত দেখাই থকাটো সম্ভৱ নহয়, গতিকে আজি অকণমান এনেকৈ বেক কেমেৰা কৰিয়ে দেখাই দিলোঁ। এয়া বেক কেমেৰা কৰিয়ে দেখাই দিলোঁ। ৰিহা চাদৰো পাব আপোনালোকে, ফুলৰ চাদৰো পাব। এইখিনি ৰিহা, গামোচা সকলোখিনিয়ে পাব। গতিকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব। ভিডিঅ'ৰ শেষৰ ফালে আপোনালোকক পুনৰ জনাওঁ, আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে ইউটিউবত যিটো চেনেল চাই আছে হিয়াজ কালেকশ্যন নামেৰে, সেই নামেৰে আমাৰ দোকানখনৰ নামো ৰখা হৈছে হিয়াজ কালেকশ্যন। গতিকে সকলোৱে মই ভাবিছোঁ যিসকলে যিমান পাৰে চেষ্টা কৰি আমাৰ দোকানলৈ আহক, আমাৰ প্ৰডাক্টসমূহ চাওক, আমাৰ কোৱালিটি কেনেকুৱা, আমাৰ প্ৰাইচ ৰেঞ্জ কেনেকুৱা, আপোনালোকলৈনো আমি কিমান দামত কাপোৰসমূহ আগবঢ়াই আছোঁ আপোনালোকে চাওক। আৰু আমাৰ ভিডিঅ'ত যিসমূহ দাম কোৱা হয় সেই দামতে আমি কাপোৰসমূহ দি থাকোঁ। দোকানতে হওক বা অনলাইনতে হওক, আপোনালোকক আমি যেনেকৈ কাপোৰসমূহৰ প্ৰাইচটো কওঁ সেইমতে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। কাৰণ আমাৰ প্ৰাইচটো আমি অলৰেডি ৰিজনেবল, আমি সেই ৰিজনেবল প্ৰাইচতে আপোনালোকলৈ আগবঢ়াই আছোঁ। গতিকে আপোনালোকে সেই প্ৰাইচটোৰ ওপৰত আৰু কমাবলৈ যেন চেষ্টা নকৰে। আৰু আমাৰ ভিডিঅ'টো যদি আপোনালোকে চাই আজি ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, আপোনালোকৰ বন্ধুবৰ্গ ফেমিলি মেম্বাৰ্ছৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে উপকৃত হ'ব পাৰে। কিনিব নোৱাৰিলেও অন্ততঃ কাপোৰসমূহৰ দাম বা কোৱালিটি বা প্ৰডাক্টসমূহ চাব পাৰিব। আৰু যদি কোনোবাই বিচাৰি আছে যে এনেকুৱা মাটিশালৰ কাপোৰ কিনিবলৈ বিচাৰি আছে, তেওঁলোকো উপকৃত হ'ব। পুনৰ লৈ আহিম এনেকুৱা ধুনীয়া ধুনীয়া কালেকশ্যন। তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ দি থাকিব, মৰম দি থাকিব হিয়াজ কালেকশ্যনক, যাতে আপোনালোকৰ কাৰণে এনেকৈ সদায় সুন্দৰ সুন্দৰ কাপোৰ লৈ আহিব পাৰোঁ। লগতে মৰম দিব সকলোৱে, আগতে যেনেদৰে মৰম দি গৈছে আগলৈও যেন মৰম দি যায় এনেকৈ। আৰু পুনৰ আহিম আপোনালোকৰ মাজলৈ অহা দেওবাৰে এটা লং ভিডিঅ' লৈ। আৰু সকলোকে শুভ সন্ধিয়া জনাই আজি ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।